ৰাজ্যৰ শিক্ষাখণ্ডৰ পয়ালগা অৱস্থা প্ৰাদেশিকীকৰণ হোৱাৰ পিছতো উপযুক্ত আন্তঃগাঁথনি অবিহনে চলিছে ৰাজ্যৰ বহু বিদ্যালয়। বিলাসীপাৰাৰ টুখপাৰা মধ্য ইংৰাজী বিদ্যালয়তো নাই উপযুক্ত আন্তঃগাঁথনি। জৰাজীৰ্ণ গৃহতে চলিছে শিক্ষাৰ্থীৰ পাঠ গ্ৰহণ প্ৰক্ৰিয়া। 118গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহুবাৰ আবেদন জনায়ো সুফল লাভ নকৰাৰ অভিযোগ ৰাইজৰ। বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ বাবে নাই উপযুক্ত ৰান্ধনি গৃহও। বৃহত্তৰ এলেকাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠানখনৰ এনে দুৰৱস্থাত অসন্তুষ্টিৰ সৃষ্টি হৈছে শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত। মই এইখন বিদ্যালয়ৰ সহকাৰী শিক্ষক। আমাৰ বিদ্যালয়খনৰ নাম হ'ল টুখপাৰা এম.ই. স্কুল। এই স্কুলখন 1996 চনত এষ্টাব্লিছ হৈছিল আৰু চৰকাৰীকৰণ হৈছিল 2013-ত। এই প্ৰতিষ্ঠাৰ পৰাই আমাৰ স্কুলখন মানে বিল্ডিং বা গৃহ খুব বেয়া। আমাৰ ক্লাছবিলাক খুব কষ্টেৰে আমি কৰি আছোঁ। আমাৰ শ্ৰেণী কোঠাৰ অভাৱ, তথাপিও আমি বহু কষ্টেৰে ক্লাছবিলাক কৰি আছোঁ। বৰষুণ আহিলে আমাৰ ক্লাছৰুমত পানী পৰে। গতিকে আমি আমাৰ মুখ্যমন্ত্ৰী মামালৈ খুব কৰজোৰে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই স্কুলখনত গৃহ নিৰ্মাণৰ বাবে অনুদান দিয়ে। আমাৰ স্কুলত কোনো ঘৰ নাই। আমি বহুত অসুবিধাত ক্লাছ কৰি আছোঁ। বৰষুণ আৰু ধুমুহা আহিলে আমি বহুত কষ্টৰে ক্লাছ কৰোঁ। আমি ৰান্ধনি ঘৰত ক্লাছ কৰি আছোঁ। আপোনালোকৰ দ্বাৰা চৰকাৰক অনুৰোধ জনোৱা যায় যে আমাৰ বিদ্যালয়ত এটা বিল্ডিং গ্ৰাণ্ট আৰু বাউণ্ডাৰী ৱাল এটা দিব লাগে। এইখিনি আমাৰ মুখ্যমন্ত্ৰী মামালৈ অনুৰোধ জনাওঁ।